নমস্কাৰ, এই মুহূৰ্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 5 ফেব্ৰুৱাৰী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি প্ৰথম খবৰ হৈছে ৰাজ্যজুৰি চলিছে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান। যে কোলাত কেঁচুৱা লৈ কন্দা পত্নীৰ কথা ভাবি কোনো অপৰাধক মান্যতা দিব নোৱাৰি। মুখ্যমন্ত্ৰীয়ে ক'লে কোনবোৰ স্বামীয়ে পাব জামিন। যে লাখ লাখ ছোৱালীক বিয়াৰ পৰা বচাবলৈ এটা প্ৰজন্মই কষ্ট পাবই লাগিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। যে বাল্য বিবাহৰ বিৰুদ্ধে অসম চৰকাৰৰ যি অৱস্থান সেয়া অব্যাহত থাকিব। এই ক্ষেত্ৰত চৰকাৰে আজি বা কালি বুলি নহয়, সদায়ে শূন্য সহনশীল নীতি গ্ৰহণ কৰিব। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰে হোৱা মত বিনিময়ৰ সময়ত এই কথা প্ৰকাশ কৰে। যে ৰাজ্যত কেইবা হাজাৰ বাল্য বিবাহ কৰোৱা পুৰুষক গ্ৰেপ্তাৰ কৰাৰ পিছত একাংশ পত্নীৰ মাজত হোৱা হাহাকাৰময় পৰিস্থিতি প্ৰসংগত মুখ্যমন্ত্ৰীৰ সোধাত কয় যে লাখ লাখ ছোৱালীক ভৱিষ্যতে বাল্য বিবাহৰ পৰা বচাবলৈ এই এটা প্ৰজন্মই কষ্ট পাবই লাগিব। তেওঁ কয় যে মোৰ ছোৱালী হ'লেই মই বিয়া দিম নেকি 12-13 বছৰত। মুখ্যমন্ত্ৰীয়ে কয় যে কোলাত কেঁচুৱা লৈ ওলাই অহা পত্নীৰ প্ৰতি সহানুভূতি চৰকাৰে যেনেকৈ দেখুৱাব লাগে দেখুৱাব, কিন্তু ইয়াকে লৈ এটা বেলেগ সহানুভূতি উদ্ৰেকৰ চেষ্টা চলোৱা উচিত নহয়। এই ধৰণৰ বাতৰিয়ে মুখ্যমন্ত্ৰীক বিচলিত নকৰে বুলি উল্লেখ কৰি তেওঁ কয় যে এই ধৰণৰ কথাৰে এটা অপৰাধক মান্যতা দিব নোৱাৰি। মুখ্যমন্ত্ৰীয়ে কয় যে আমি মহিলাগৰাকীক একো কৰা নাই আৰু তেওঁ যদি আৰ্থিক অসুবিধাত পৰে তাৰ ব্যৱস্থা ল'ব চৰকাৰে। উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে আজি লগতে উল্লেখ কৰে যে 14 বছৰৰ ওপৰৰ ছোৱালীক বিবাহ কৰোৱা পুৰুষে জামিন পাব, কিন্তু 14 বছৰৰ তলৰ ছোৱালীক বিবাহ কৰোৱা পুৰুষৰ ক্ষেত্ৰত জামিনহীন ধাৰাত প্ৰয়োগ কৰা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে যে অসমত বাল্য বিবাহ বন্ধ হ'বই লাগিব। বাৰাতিয়া শিক্ষয়িত্ৰীৰ গুণ্ডাগিৰি গুৰুত্বপূৰ্ণ খবৰ। খুবেই ভয়ংকৰ খবৰ যে বাৰাতিয়া শিক্ষয়িত্ৰীৰ গুণ্ডাগিৰি গুণোৎসৱৰ মাজতে শিক্ষয়িত্ৰীৰ প্ৰহাৰত আহত 6 কণ ছাত্ৰ। যে বিদ্যালয়ত আছিল বাৰাতিয়া শিক্ষয়িত্ৰীয়ে 6 শিশু ছাত্ৰক প্ৰহাৰ কৰি আহত কৰে। যে ৰাজ্যৰ শিক্ষা বিভাগৰ গুণোৎসৱে উদঙালে চৰকাৰী বিদ্যালয়ৰ সুফলা-স্বৰূপ। চৰকাৰী বিদ্যালয়ৰ গুণোৎসৱত এইবাৰ বাৰাতিয়া শিক্ষক। অকল সেয়াই নহয়, বাৰাতিয়া শিক্ষয়িত্ৰীয়ে আহত কৰিলে কেইবাগৰাকী শিশু ছাত্ৰকো। যে ধুবুৰী জিলাৰ আগমনী শিক্ষাখণ্ডৰ আগমনী মধ্য ইংৰাজী বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। বিদ্যালয়খনত চলি আছে গুণোৎসৱ। শুকুৰবাৰে চলি আছিল মূল্যায়ন। পিছে মূল্যায়ন চলি থকাৰ সময়তে অভিভাৱকৰে ভৰি পৰিল বিদ্যালয় চৌহদ। যে বিদ্যালয়ত আছিল বাৰাতিয়া শিক্ষয়িত্ৰীয়ে 6 শিশু ছাত্ৰক প্ৰহাৰ কৰি আহত কৰে। খবৰ পাই দৌৰি আহিল অভিভাৱক। শিশু ছাত্ৰক শিক্ষয়িত্ৰীয়ে কৰা আক্ৰমণ দেখি হুকহুকাই কান্দি উঠিল অভিভাৱক। বিদ্যালয় মূল্যায়নৰ নামত গুণোৎসৱৰ ব্যাপক ডাকঢোল বজাই ফুৰা ৰাজ্য চৰকাৰৰ এয়াই নেকি চৰকাৰী বিদ্যালয়? বাৰাতিয়া শিক্ষয়িত্ৰীয়ে গুণোৎসৱ চলোৱাৰ পিছতো গুণোৎসৱৰ নিৰীক্ষকৰ ভূমিকাক লৈও আৰম্ভ হৈছে চৰ্চা। তাৰপিছতো হৈছে থানাই ৰুদ্ৰমূৰ্তিৰ দৰন-সহ মহিলাৰ। যে তামাৰহাটত বাল্য বিবাহৰ গোচৰত আটকৰ মুক্তিৰ দাবীত থানা ঘেৰাও, আৰক্ষীৰ লাঠিচালনা, কন্দুৱা গেছ প্ৰয়োগ। যে বিলাসীপাৰা থানাতো পৰিস্থিতি উত্তপ্ত। প্ৰতিবাদকাৰীয়ে থানাৰ গেটত লগালে তলা। তামাৰহাটত বাল্য বিবাহৰ গোচৰত আটকৰ মুক্তিৰ দাবীত থানা ঘেৰাও, অৱৰোধ, আৰক্ষীৰ লাঠিচালনা, কন্দুৱা গেছ প্ৰয়োগ। ধুবুৰী তামাৰহাট থানা চৌহদত ৰাতিপুৱাৰ পৰাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বাল্য বিবাহৰ গোচৰত আটক ব্যক্তিক মুকলি কৰি দিয়াৰ দাবীত শহ মহিলাই সৃষ্টি কৰে এই পৰিস্থিতি। মুক্তাৰ হুছেইন নামৰ এজন ব্যক্তিক বৃহস্পতিবাৰে আন 6জন অভিযুক্তৰ সৈতে আটক কৰাক কেন্দ্ৰ কৰি এই পৰিস্থিতিৰ সৃষ্টি হয়। বাল্য বিবাহৰ লগত জড়িত থকাৰ সন্দেহত আটক কৰিছিল মুক্তাৰক, কিন্তু মুক্তাৰ বাল্য বিবাহৰ লগত জড়িত নহয় বুলি দাবী লৈ ওলাই আহে শহ মহিলা। পিছত উক্ত মহিলা দলৰ লগত স্থানীয় এছামেও অংশগ্ৰহণ কৰি থানা চৌহদৰ পৰিস্থিতি উত্তাল কৰি তোলে। পৰিস্থিতি
উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে তামাৰহাট আৰক্ষীৰ লগতে অৰ্ধসামৰিক বাহিনীও ঘটনাস্থলীত ৰাইজক বুজাবলৈ চেষ্টা কৰে। কিন্তু উত্তেজিত জনতাই প্ৰথমে থানা চৌহদত প্ৰতিবাদ কৰি পিছত থানাৰ সন্মুখতে ধুবুৰী কচুগাঁও গড়কাপ্তানি পথ অৱৰোধ কৰে। আৰক্ষীৰ লগত ঠেলা হেঁচাত দুগৰাকী মহিলা থানাৰ চৌহদতে অৱচেতন হৈ পৰিছে। পিছত প্ৰতিবাদকাৰীসকলক দণ্ডাধীশে অৱৰোধ প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। যদিও প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ লগত সহযোগিতা নকৰাৰ ফলত প্ৰতিবাদকাৰীসকলৰ ওপৰত লাঠিচালনা কৰে প্ৰশাসনে। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ কন্দুৱা গেছ ব্যৱহাৰ কৰে আৰক্ষীয়ে। উক্ত ঘটনাত এজন CRPF জোৱান আহত হয়। পিছত পৰিস্থিতি আৰক্ষীৰ নিয়ন্ত্ৰণাধীন হয় আৰু বাল্য বিবাহ কাণ্ডত তামাৰহাট থানা অঞ্চলৰ আটকাধীন 7 গৰাকীক ধুবুৰী আদালতলৈ প্ৰেৰণ কৰে। ইপিনে জিলাখনৰ বিলাসীপাৰাত বাল্য বিবাহ কৰাৰ অবৈধ স্বামীৰ লগতে তেনে পৰিয়ালৰ 33 জনক আটক কৰে আৰক্ষীয়ে। বাল্য বিবাহ সংক্ৰান্তত আটক হোৱা ব্যক্তিসকলক মোকলাই দিয়াৰ দাবীত বিলাসীপাৰা থানাতো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আটকাধীন ব্যক্তিৰ পৰিয়ালৰ পুৰুষ মহিলাই ঘেৰাও কৰে বিলাসীপাৰা থানা। ইয়াতে ক্ষান্ত নাথাকি লোকসকলে থানাৰ সন্মুখতে পথ অৱৰোধ কৰে। আটকাধীন অবৈধ স্বামী আৰু পৰিয়ালৰ সদস্যসকলক আদালতলৈ নিয়াৰ সময়ত বাধা প্ৰদান কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ইয়াৰ পিছতে থানাৰ গেটত তলা মাৰি দি উত্তেজিত লোকসকলে থানা ঘেৰাও কৰে। উত্তেজিত লোকসকলে আৰক্ষীৰ বাহনকো আবদ্ধ কৰি ৰাখে। ফলত থানা চৌহদত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। পিছত আৰক্ষীয়ে থানাৰ গেট তলা ভাঙি আটকাধীন লোক সকলোকে আদালতলৈ প্ৰেৰণ কৰে। আনহাতে ধুবুৰী জিলাৰ ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ, আগমনী, চাপতগ্ৰাম আৰু চাপৰ আৰক্ষী থানাৰ অঞ্চলত আটকাধীন সকলোকে আদালতত হাজিৰ কৰায় আৰক্ষীয়ে। তাৰ পিছৰ খবৰটো হৈছে যে বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰক প্ৰশংসা কৰি গৌৰৱ গগৈয়ে উলিয়ালে সাৰদা কেলেংকাৰীৰ প্ৰসংগ। এয়া মুখ্যমন্ত্ৰীৰ বিভিন্ন ইছ্যুধাৰী TRP লোৱাৰ কৌশল আখ্যা দিলে সাংসদ গৌৰৱ গগৈয়ে। যে বাল্য বিবাহক লৈ অসমত চৰকাৰে গ্ৰহণ কৰা শেহতীয়া পদক্ষেপক প্ৰশংসা কৰি এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ কাম-কাজক তীব্ৰ সমালোচনা কৰিছে সাংসদ গৌৰৱ গগৈয়ে। যে প্ৰথমে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই পদক্ষেপক প্ৰশংসা কৰে সাংসদগৰাকীয়ে। কিন্তু যেতিয়া পুৰণা গোচৰবোৰত মানুহবোৰক গ্ৰেপ্তাৰ কৰিবলৈ ধৰিলে তাৰ পিছতে এই ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদগৰাকীয়ে। সাংসদগৰাকীয়ে কয় যে বিজেপিয়ে তেনেহ'লে অসমৰ পুৰণা হত্যাকাণ্ড সাৰদা কেলেংকাৰী, লুই বাৰ্জাৰ কেলেংকাৰীৰ গোচৰসমূহৰ তথ্য কংগ্ৰেছৰ পৰা বিচাৰক। সাৰদা আৰু লুই বাৰ্জাৰ কেলেংকাৰীৰ ক্ষেত্ৰতো আৰক্ষীয়ে একেই ব্যৱস্থা গ্ৰহণ কৰি দেখুৱাওক বুলি কটাক্ষ কৰে গৌৰৱ গগৈয়ে। এয়া শেহতীয়া বিভিন্ন ইছ্যু ঢাকি নিজৰ ব্যৰ্থতা লুকুৱাই TRP ল'বলৈ মুখ্যমন্ত্ৰীয়ে অভিযান চলাই দেখুৱাইছে বুলি মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে। শনিবাৰে যোৰহাটৰ দেৰগাঁও সমষ্টিত কংগ্ৰেছৰ হাতছে হাত জোৰো যাত্ৰা অভিযানৰ আৰম্ভণি কৰি সমষ্টিটোৰ একাংশ জ্যেষ্ঠ নাগৰিকৰ সৈতে মত বিনিময় কৰে সাংসদগৰাকীয়ে। তাৰ পিছত অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ অভিযান। বৈধ নথিপত্ৰ অবিহনে চলি থকা অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে চলি জিলা প্ৰশাসনৰ অভিযান। 4খন ফাৰ্মাচীৰ স্বত্বাধিকাৰীৰ পলায়ন। মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিন ধৰি শ শ অবৈধ ফাৰ্মাচী চলি থকাৰ তথ্য সম্বলিত অভিযোগ উত্থাপিত হোৱাৰ পিছত আজি মৰিগাঁও জিলা প্ৰশাসনে এক অভিযান চলাই মায়াং ৰাজচক্ৰৰ অন্তৰ্গত 2খন ফাৰ্মাচী চিল কৰে। এই অভিযানকালত বৈধ নথিপত্ৰ অবিহনে চলি থকা 4খন ফাৰ্মাচীৰ স্বত্বাধিকাৰী আগতীয়াকৈ পলায়ন কৰে। মানুহৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনা এনে অবৈধ ফাৰ্মাচী বন্ধ কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলে মৰিগাঁও জিলা প্ৰশাসনে। আজিৰ পৰা আৰম্ভ হোৱা এই অভিযান অব্যাহত থাকিব বুলি জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই জনাইছে। লগতে সৰ্বসাধাৰণ ৰাইজৰ মাজত তীব্ৰ ভাবুকিৰ সৃষ্টি কৰা এনে অবৈধ নথিপত্ৰ অবিহনে চলি থকা ফাৰ্মাচী বন্ধ কৰাৰ ক্ষেত্ৰত মৰিগাঁও জিলাবাসীৰ সহযোগিতাও বিচাৰিছে জিলা প্ৰশাসনে। উল্লেখ্য যে মৰিগাঁও জিলাৰ মইৰাবাৰী, লাহৰীঘাট, বুঢ়াগাঁও, জাগিৰোড, মায়াং, বাপুৰী, তেলাহী, বৰালিমাৰী অঞ্চলৰ বিভিন্ন স্থানত চলি আছে এনে অবৈধ শ শ ফাৰ্মাচী। এই জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই
আৰম্ভ কৰা এনে অভিযানক ৰাইজে আদৰণি জনাইছে।